নৈৰ গৰাক সহাধিক হৈছে ছয়গাঁৱৰ এটা পকীপথ ছয়গাঁও উকিয়াম সংযোগী পথত ভয়ংকৰ খহনি আৰম্ভ হৈছে নৱনিৰ্মিত পথটোত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ লোকসকলে গুৰুত্বপূৰ্ণ পথটোৰ পুনৰ নিৰ্মাণৰ নামত ঠিকাদাৰে চলাইছে ব্যাপক লুণ্ঠন ৰাইজৰ অভিযোগৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নাই ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ নিম্নমানৰ কাম কৰি বিপদৰ মুখলৈ ঠেলি দিছে সাধাৰণ পথচাৰী পথটোৰ সন্যাসীৰ এই অংশটোত যিকোনো সময়তে ঘটিব পাৰে দুৰ্ঘটনা এই পথছোৱা পুনৰ নিৰ্মাণৰ দাবীত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লোক নিৰ্মাণ বিভাগৰ এই অৱহেলাৰ বাবে ক্ষোভ জাৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এই ৰাস্তাখন আমাৰ ছয়গাঁৱৰ হাই ৰোডৰ পৰা উকিয়াম মানে পৰ্যটক চুলিলৈ এটা ভাল ৰাস্তা ইয়াত মানে বিভিন্ন ধৰণৰ মানে ইয়াত মানে পৰ্যটক চুলি হৈ পৰিছে এতিয়াৰ সময়ত মানে এই ৰাস্তাটো মানে বহুবাৰ কাম কৰিছে ইয়াত মানে দেখিবলৈ পাইছোঁ ইয়াত মানে কাম কৰি আছে কিন্তু মানে সঠিকভাৱে ইয়াত মানে জোৰদাৰ হিচাপে ইয়াত কামখিনি কৰা নাই ইয়াত দেখিবলৈ পালোঁ প্ৰথমে মানে আমি বাৰে বাৰে কৈছোঁ ইয়াত এটা পুল লাগিব এই পুলটো বনোৱাৰ কাৰণে তেখেতক আমি বাৰে বাৰে কৈছিলোঁ কিন্তু নবনোৱাৰ ফলত আজি পানী আহি প্ৰত্যেক দুইবাৰে হ'ল খহি যোৱা আমি মানে ৰাইজে তেখেতক মানে বাৰম্বাৰ কোৱাৰ স্বত্বতো এই ঠাইখিনি পুল দিয়া নহ'ল আৰু ৰাস্তাখন মানে ভালকৈ কাম কৰা নাই এনে মাটিখিনি দি কিনে ইয়াত পিছটো কৰি গ'ল কনষ্ট্ৰাকশ্যনটো ভালদৰে বুজি নাপায় মানে মই সুধি লোৱা নাই এই মই তেখেতক মানে ভাল ধৰণে কৈছিলোঁ আৰু এই কনষ্ট্ৰাকশ্যনৰ যিজন মানে ইয়াতে মুহুৰী তেখেতক মই ভাল ধৰণে কৈছিলোঁ আৰু এই কথাখিনি কোৱাৰ পিছত আমাৰ ৰাইজৰ মানে বিভিন্ন এইফালে যোৱা মানুহবিলাকে বাৰে বাৰে গৈছিলে কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এইটো মানে খুব মানে পৰ্যটকস্থলী ৰাস্তাটোত মানে এনে থুলমূলকৈভাৱে এইখিনি কামখিনি ভালকৈ নকৰিলে গতিকে আমি সেইকাৰণে এই ৰাস্তাখনৰ যিজন ঠিকাদাৰ তেখেতক আমি ঠিকা দিছোঁ লগতে অসম চৰকাৰৰ যিখিনি গড়কাপ্তানি বিভাগৰ যিখন মন্ত্ৰী মহোদয় তেখেতক আমি এইবিলাক ভাল ধৰণে পৰ্যালোচনা কৰি সুন্দৰভাৱে বনোৱাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা মই এইটো গৰিহণা দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত